কৃষ্ণ বহুদিনৰ মূৰত সকলো ভকত বান্ধৱলৈ প্ৰাতঃ প্ৰণাম জনাইছোঁ আৰু আমি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ 45 নম্বৰ শ্লোক আলোচনাৰ কাৰণে লৈছোঁ আজি। ইয়াত কৈছে ত্ৰৈগুণ্য বিষয়া বেদা নিস্ত্ৰৈগুণ্য ভৱাৰ্জুন নিৰ্দ্বন্দ নিত্যসত্ত্বস্থ নিৰ্যোগক্ষেম আত্মবান। এতিয়া ত্ৰৈগুণ্য বিষয়া বেদা ত্ৰিগুণাত্মক কি যে সকামী লোকসকলৰ যি কৰ্মফল প্ৰতিপাদক, নিস্ত্ৰৈগুণ্য মানে হৈছে ত্ৰিগুণৰ যি ভাৱ তাক ত্যাগ কৰি নিষ্কাম হোৱা গীতাৰ মতে। নিৰ্দ্বন্দ মানে শীত উষ্ণ সুখ দুখ এই যে পৰস্পৰ বিৰোধী যিবিলাক ভাৱ এইসমূহক দ্বন্দ্ব বোলে আৰু ইয়াৰ ওপৰত যাব লাগে, নিৰ্দ্বন্দ হ'ব লাগে। এইবোৰ শৰীৰৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। গতিকে উভয়তে তুচ্ছ জ্ঞান কৰি বা তুল্য জ্ঞান যিজনে কৰিব পাৰে তেওঁকে নিৰ্দ্বন্দ আখ্যা দিয়া হয়। এতিয়া থাকিল নিত্য সত্ত্বস্থ, বৰ ডাঙৰ বস্তু। নিত্য সত্ত্ব গুণাশ্ৰিত এই জগত ত্ৰিগুণাত্মিকা তিনি গুণৰ ক্ৰিয়া, তিনি গুণৰ পৰা মানে বিকাৰগ্ৰস্ত হৈ পেলাই সৃষ্টি হোৱা আৰু সেইকাৰণে সত্য ৰজ তম এই তিনি গুণ বন্ধনৰ কাৰণ হয়। সত্যগুণে জ্ঞান আৰু সুখত আবদ্ধ কৰে মানুহক, ৰজগুণে কৰ্মাসক্ত কৰি জীৱক কৰ্মফলত আবদ্ধ কৰায় আৰু তমগুণে নিদ্ৰা আলস্য প্ৰমাদ এইবিলাকত আবদ্ধ কৰায়। এই সম্বন্ধে গীতাৰ 14 অধ্যায়ৰ 5 পৰা 9 শ্লোকতো এই সম্বন্ধে কোৱা হৈছে। গুণৰ কি ক্ৰিয়া, গুণৰ কি পৰিণাম। এতিয়া ত্ৰিগুণাতীত বুলিলে নিষ্কাম অৰ্থই বুজিব লাগিব। ত্ৰিগুণাতীত সাধাৰণতে সত্য বুলিলে ৰজ আৰু তম মিশ্ৰিত সত্যগুণৰ কথাহে বুজা যায়। সত্য যদি কোৱা যায় ৰজতম মিশ্ৰিত সত্য কোৱা যায়। যেতিয়া ৰজ বা তমগুণ শূন্য হৈ কেৱল শুদ্ধ সত্য অৱস্থা প্ৰাপ্ত হয় সেই অৱস্থাকে নিত্য সত্ত্বস্থ বুলি কোৱা হয়। ত্ৰিগুণাতীত পুৰুষে এই অৱস্থাত অৱস্থান কৰে, তিনিও গুণৰ ত্ৰিগুণাতীত। আৰু যোগক্ষেমৰহিত বুলি কোৱাৰ লগে লগে অলব্ধ বস্তুৰ উপাৰ্জনক যোগ আৰু লব্ধ বস্তুৰ ৰক্ষণক ক্ষেম বোলা হয়। অলব্ধ মানে যিটো আমাৰ কাৰণে আমাৰ প্ৰাপ্তি হোৱা নাই, অৰ্থাৎ উপাৰ্জন অথবা ৰক্ষা এই উভয় বিষয়ৰ চিন্তা সম্পূৰ্ণৰূপে ত্যাগ কৰি যিজনে কেৱল মাথো ভগৱানত পূৰ্ণ নিৰ্ভৰশীল হয় সেইজন পুৰুষকে যোগক্ষেম বোলে বা যোগক্ষেম ৰহিত বুলি আখ্যা দিয়া হয়। যোগক্ষেম ৰহিত। আৰু এনে পুৰুষৰ সকলো ভাৱ অৱশ্যে ভগৱানেই গ্ৰহণ কৰি থাকে। এই সম্বন্ধে গীতাৰ 9ম অধ্যায়ৰ 22 নম্বৰ শ্লোকতো কৈছে। এতিয়া ইয়াত কৈছে হে অৰ্জুন, কৰ্মকাণ্ড প্ৰধান বেদৰ আগম ভাগ যাক মন্ত্ৰ বা সংহিতা আৰু ব্ৰাহ্মণ্য এই কৰ্মকাণ্ড প্ৰধান এই বেদসমূহ আগম ভাগ যিটো ত্ৰিগুণাত্মিক ত্ৰিগুণান্বিত অৰ্থাৎ এইবোৰ সকামী লোকৰ কৰ্মফল প্ৰতিপাদক
কাৰণ বেদৰ আগম ভাগৰ দ্বাৰাই মানুহে সচৰাচৰ কি কৰে যে জাগতিক ফল প্ৰাপ্তি আৰু পৰলোকৰ ইহলোকত বাদেও পৰলোকত স্বৰ্গাদি প্ৰাপ্তিৰ কাৰণে কৰে। এতিয়া তুমি ত্ৰিগুণাতীত হোৱা, অৰ্জুনক কৈছে ত্ৰিগুণাতীত হোৱা, যেনে গুণাতীত, গুণাধীন আৰু গুণাধীশ। গুণাধীশ কোনি? গুণৰ ঈশ্বৰ বোলে কৃষ্ণ। গুণাধীন কোনি? বোলে জীৱ। গুণাতীত কোনি? বোলে জীৱ হৈ যিয়ে তিনি গুণৰ ওপৰত যাব পাৰে। দ্বন্দ্বৰহিত হোৱা অৰ্থাৎ তিতিক্ষা বুলিও ক'ব পাৰি। শীত উষ্ণ সুখ দুখ দ্বন্দ্ব সহনাত ইতি তিতিক্ষা। সুখ দুখ, গৰম ঠাণ্ডা, ইয়াৰ পৰা তাত কোনো ধৰণৰ বিকাৰ নোহোৱা অৱস্থাকে আচলতে তিতিক্ষা অৱস্থা বোলে। ঠিক তেনেকৈ ইয়াতে কৈছে দ্বন্দ্বৰহিত হোৱা। শীত উষ্ণ সুখ দুখ আদি যি দ্বন্দ্ব বুলি ভাবোঁ আমি, যি যাক বতাহ এতিয়া লাগে বৰ আনন্দ প্ৰাপ্তি হয়, কাৰণ এতিয়া গৰমৰ কাল চলি আছে। বতাহ যাক দিয়াৰ লগে লগে এনেকুৱা লাগে ভকতে ক'ব বা ঈশ্বৰৰ কি কৃপা, আজি ভকতৰ কাৰণে গৰমটো কম কৰি দিছে। আৰু আন মানুহবিলাকে অভকতেও ক'ব যে বৰ আনন্দ পাইছোঁ, বৰ আৰাম পাইছোঁ, কিয়? বতাহ চলি আছে। কিন্তু সেই যাক বতাহে যদি শীতকালত আহে, পুহ মাহত, মাঘ মাহত, তেতিয়া ভকতেও ক'ব আজি ঈশ্বৰে ভকতবিলাকক মাৰে নেকি। আন মানুহে ক'ব বাপৰে ইমান ভগৱান ঈশ্বৰ নিৰ্দয়, এনেকুৱা বতাহ। গতিকে তাত আৰু নিত্য সত্ত্বস্থ অৰ্থাৎ শুদ্ধ চৈতন্যস্বৰূপ ব্ৰহ্মত অৱস্থিত। নোপোৱা বস্তু পোৱাৰ নিমিত্তে আৰু পোৱা বস্তু ৰক্ষাৰ নিমিত্তে যত্নপৰ হোৱা আৰু অপ্ৰমত্ত অৰ্থাৎ অনাসক্ত হৈ ভগৱানত নিৰ্ভৰশীল হোৱা। ৰক্ষা কৰাৰ কথাও চিন্তা নাই, কৰিবলগীয়া নাই, আৰু প্ৰাপ্তিৰ কাৰণে প্ৰযত্ন কৰিবলগীয়াও নাই। আৰু তেতিয়া কি নহয় বোলে প্ৰমত্ততা নাহে। প্ৰমত্ত কাৰ আহে বোলে? যাৰ ভ্ৰম আছে তাৰ প্ৰমত্ততা আহে। ভ্ৰম কি বোলে? যিটো সত্য তাক জানা নাই, আৰু যিটো দেখি আছে, যিটো জানি আছে, সেইটো আচলতে সত্য নহয়। সেইসকলে প্ৰমত্ত হয়, প্ৰমাদগ্ৰস্ত হয়। গতিকে প্ৰমাদগ্ৰস্ত অৱস্থাটোও নাইবা অনাসক্ত, ৰাগবিহীন। আৰু ৰাগ যদি নাথাকে দ্বেষ নাথাকে। য'ত ৰাগ নাই তাত দ্বেষ নাই। যেহেতু আপোনাৰ বস্তুটোৰ প্ৰতি লোভ নাই বা তাৰ প্ৰতি অনুৰাগ নাই, কোনোবাই নিলেও আপোনাৰ মনত কোনো বিকাৰ নজন্মে। কিন্তু যদি ৰাগ থাকে তেনেহ'লে কিন্তু পোৱাৰ কাৰণে যত্নবান হ'ব, আৰু নাপালে দুখ পাব বা দ্বেষ ভাৱ আহিব, সিনো কেনেকৈ পালে, মই কিয় নাপালোঁ। গতিকে এইটো হৈছে 45 নম্বৰ যি শ্লোক, দ্বিতীয় অধ্যায়ৰ গীতাৰ 45 নম্বৰ শ্লোক। ইয়াৰ দ্বাৰাই আমাক আধ্যাত্মিক জ্ঞান প্ৰদানৰ চেষ্টা কৰি আছে। কাৰণ গীতাৰ মূল উদ্দেশ্যই হ'ল জ্ঞান প্ৰদান, ভক্তিমূলক কৰ্মযোগ। গতিকে আমাক বুজাইছে কেনেকৈ আমি নিত্য সত্ত্বস্থ হ'ব লাগে, কেনেকৈ নিৰ্দ্বন্দ্ব হ'ব লাগে আদি, এই গোটেইখিনি ধুনীয়াকৈ বুজাই দিছে। আমি যদি ইয়াক গ্ৰহণ কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ কল্যাণ হ'ব। কৃষ্ণ।